নমস্কাৰ আপোনালোকক আজি এটা গল্প কওঁ মই কিছুদিন আগতে এগৰাকী ছোৱালী হাইপোথেটিকেল নামটো চেঞ্জ কৰি কৈছোঁ মই তানিয়া তানিয়াই এখন মিটিঙত তাই নিজৰ স্পীচ দি আছিলে আৰু ঘপককৈ তাইক কৈ থাকোঁতে কিবা এটা সৰু ভুল এটা হ'ল লগালগ তাই নিজকে ক'লে ইছৰাম মই ইমান গাধ ইমান ডাঙৰ মিষ্টেক এটা মই কেনেকৈ কৰিব পাৰোঁ আই এম ছ' ষ্টুপিড তাইৰ ওচৰত যোন বহি আছিলে লগৰকেইটাই শুনাৰ পিছত তেওঁলোকে তাইক জোকোৱা আৰম্ভ কৰিলে তানিয়া ইজ ছ' ষ্টুপিড তানিয়া ইজ এ ফুল এই কথাটো তেওঁলোকে এনেই জোকাবলৈ আৰম্ভ কৰিলে কিন্তু লাহে লাহে কি হ'ল এই ছোৱালীগৰাকীৰ যোনটো আৰম্ভ হৈছিল এটা আনকনচিয়াছলি বা ইনভলেণ্টাৰীলি নিজৰ মিষ্টেকছৰ পইণ্ট আউট কৰোঁতে বেলেগে সেইটো জোকাবলৈ আৰম্ভ কৰিলে আৰু এইটো লাষ্টত ডেভেলপ হ'ল আ চেন্স অফ চেল্ফ ডাউট নিজকে নিজে ডাউট কৰা নিজৰ কেপেবিলিটিজৰ ওপৰত নিজৰ স্কিলছৰ ওপৰত মই এইটো কাম কৰিব পাৰিমনে যদি নোৱাৰোঁ কিবা যদি আকৌ ভুল হয় কি হ'ব আমাৰ চেল্ফ ডাউট অৰ নেগেটিভ থটছ এনেকৈ আৰম্ভ হয় কিছুমান সৰু মুহূৰ্তত আমি নিজৰ লগত যেনেকৈ কথা পাতোঁ নিজকে যি বুলি ভাবোঁ সেই মুহূৰ্তটোত সেই ধৰণে আমাৰ মনতো তেনেকুৱা ধৰণৰে বিশ্বাস গঢ়ি উঠে গতিকে মন কৰিব আপুনি নিজৰ লগত কেনেকৈ কথা পাতি আছে সৰু ভুল হ'ল বা ডাঙৰ ভুল হ'ল নিজকে কি কৈছে প্ৰতি মুহূৰ্ততে মন কৰিব বি মাইণ্ডফুল অফ ইয়ৰ থটছ বিকজ words can either break you or words can either make you যদি এই এক্সাম্পলটোৰ লগত আপোনালোকে ৰিলেট কৰিব পাৰিছে মোক জনাব কাৰণ কি এইবিলাক একেবাৰে কমন মিষ্টেকছ যোনবিলাক আমি সকলোৱে কৰোঁ কিন্তু সেই মিষ্টেকটো কেনেকৈ শুধৰাব লাগে কেতিয়া শুধৰাব লাগে সেইটোত মই আপোনাক সহায় কৰিব পাৰিম থেংক ইউ ফৰ ৱাচিং